Hello students, মই দিব্যজ্যোতি শইকীয়া তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল BSc Mathematics-লৈ। সো আজি এই ভিডিওটোত তোমালোকৰ লগত ৰিডাকশন ফৰ্মুলাৰ বিষয়ে আলোচনা কৰিম। যদি তোমালোকক কোৱা হয় sin square x dx ইন্টিগ্ৰেশনটো যদি ফাইন্ড আউট কৰিব লাগে, সো তোমালোকে ইজিলি ফাইন্ড আউট কৰিব পাৰিবা। সো এইচএছত এই সম্পৰ্কে তোমালোকে পঢ়িও আহিছা, ঠিক আছে। কিন্তু যদি তোমালোকক কোৱা হয় যে ফাইন্ড আউট দ্য ইন্টিগ্ৰেশন sin to the power 11x dx, so এই ইন্টিগ্ৰেশনটো ফাইন্ড আউট কৰোঁতে তোমালোকক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব বা তোমালোকে এই ইন্টিগ্ৰেশনটো ফাইন্ড আউট কৰিব নোৱাৰিব পাৰা। সো আজি এই ভিডিওটোত এনেকুৱা টাইপৰ ইন্টিগ্ৰেশনবোৰ সলভ কৰাৰ কাৰণে যিটো টেকনিক হয় সেই টেকনিকটো আলোচনা কৰিম। সো এই টেকনিকটোকে কোৱা হয় ৰিডাকশন ফৰ্মুলা। সো এটা জেনেৰেলাইজ ফৰ্মুলা আছে যাৰ জৰিয়তে তোমালোকে এনেকুৱা যদি বেছি পাৱাৰৰ যদি ফাংচনছবোৰ দিয়া থাকে তোমালোকে ইজিলি ফাইন্ড আউট কৰিব পাৰিবা উইদিন এ শ্বৰ্ট টাইম। সো আজি এই ভিডিওটোত যিকেইটা প্ৰব্লেম ডিছকাছ কৰিম তাৰ কাৰণে এটা PDF-ৰ লিংকো ডেছক্ৰিপশ্যনত দি দিয়া যাব। সো তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। সো তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো লাষ্টলৈকে চাবলৈ যত্ন কৰিবা। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। So let's first find out the reduction formula for integration sin to the power n x dx. So আমি first আমি find out কৰিম integration sin to the power n x dx ৰ কাৰণে reduction formula টো। So চোৱা কেনেদৰে আমি এই reduction formula টো find out কৰো। তো look at the solution. So ইয়াৰ কাৰণে কি কৰিম, let আমি assume কৰিম in equal to integration sin to the power n x into dx. So ইয়াতে আমি অকমান মডিফাই কৰি লম ইন্টিগ্ৰেণ্ডটো, that is sin to the power n x dx. So কেনেদৰে মডিফাই কৰিম চাবা। তো sin to the power n x ক আমি এনেদৰেও লিখিব পাৰো, sin to the power n minus 1 x into sin x into dx. So ultimately এই দুটা পূৰণ কৰি দিলে আকৌ sin to the power n x থাকিব। সো এইটো আমি কি কাৰণে কৰি ললো, সো আমি এইটো এই কাৰণে কৰিলো যে আমি ইয়াতে আমি ইন্টিগ্ৰেশন বাই পাৰ্টস ইউজ কৰিম, ঠিক আছে। সো আমি বাই পাৰ্টছৰ আমি ৰুলটো আমি জানোৱেই, ইন্টিগ্ৰেশন বাই পাৰ্টস কেনেদৰে কৰে। সো ইন্টিগ্ৰেশন u ইনটু v ইনটু dx আমি কৰিলে কি পাওঁ, তো ইয়াৰ ভিতৰত u আৰু v ভিতৰত এটা ফাংচনক আমি ফাৰ্ষ্ট ফাংচন হিচাপে কনসিডাৰ কৰোঁ আৰু এটা ফাংচনক আমি কি কৰোঁ সেকেন্ড ফাংচন হিচাপে কনসিডাৰ কৰোঁ, ৰাইট। সো ইয়াক আমি ইন্টিগ্ৰেশন কৰিলে এনেকে প্ৰডাক্ট অফ টু ফাংচন দিয়া থাকিলে আমি আইলেট ৰুল ইউজ কৰি পেলাই আমি ফাৰ্ষ্ট ফাংচন আৰু সেকেন্ড ফাংচনটো চুজ কৰি সো আমি ইন্টিগ্ৰেট কৰোঁ কেনেদৰে মন কৰা, u ইনটু দ্যাট মিন্স দ্য ফাৰ্ষ্ট ফাংচন ইনটু ইন্টিগ্ৰেশন অফ সেকেন্ড ফাংচন মাইনাস ইন্টিগ্রেশন ddx of first function into integration of second function into dx. So এই আইলেট রুলটো লগাই পেলাই আমি কি কৰিম, সো এই দুটা ফাংশন sin to the power n minus 1x into sin x into dx আমি ইন্টিগ্রেশনটো ফাইন্ড আউট কৰিম আৰু আমি এই ফাংশনটোৰ কাৰণে ইন্টিগ্রেশন sin to the power nx into dx এই ইন্টিগ্ৰেশনটোৰ কাৰণে আমি কি কৰিম, আমি ৰিডাকশন ফৰ্মুলাটো ফাইন্ড আউট কৰিম, ওকে। So here this is the Eilert rule, integration by parts. So আমি এতিয়া কি পাম মন কৰিবা, সো ইয়াৰ ভিতৰত আমি এইটোক আমি ফাৰ্ষ্ট ফাংচন হিচাপে কনসিডাৰ কৰিম, ফাৰ্ষ্ট ফাংচন, এণ্ড এইটোক আমি কি বুলি কনসিডাৰ কৰিম সেকেন্ড ফাংচন হিচাপে কনসিডাৰ কৰি আমি ফাইনালি আমি কি বাইপাৰ্টস কৰিম, ইন্টিগ্ৰেশন বাইপাৰ্টস কৰিম, তাৰপিছত আমি কি পাওঁ চোৱা। তো ইয়াৰ পৰা আমি কি পাওঁ, ফাৰ্ষ্ট ফাংচন sin to the power n minus 1 into x integration second function that is sin x into dx minus integration ddx of first function that is sin to the power n minus 1 into x integration second function that is integration of sin x into dx into dx. আৰু এইখিনি কেনেদৰে পালো, applying this by parts rule, ঠিক আছে। তো ইয়াৰ পৰা আমি ফাইনালি ইন্টিগ্ৰেট কৰি পেলাই কি পাওঁ চোৱা, sin to the power n minus 1 into x, so integration of sin x dx কি হয়, minus cos x, ঠিক আছে। তো minus integration, so ddx of sin to the power n minus
1 into x যদি আমি কৰো আমি কি পাম n minus 1 sin to the power n minus 2 x into cos x. So sin x differentiate কৰিলে cos x পাম. Again integration of sin x dx মানে কিমান পাম minus cos x into dx, right? So finally অলপ আমি simplify কৰো. এখিনি যদি simplify কৰো কি পাম minus cos x. Simplify in the sense আমি terms ভালদৰে লিখি লম. Minus cos x sin to the power n minus 1 into x. So n minus 1 to যেহেতু constant terms হয়, so ইয়াক integration of বাহিৰত ৰাখিম. n minus 1 integration in bracket কি থাকিব ইয়াতে minus আছে, ইয়াতো minus আছে, so minus minus আমি plus লিখি দিব পাৰো. তো sin to the power n minus 2 x. So ইয়াতে cos x আৰু cos x আছে, দুটা আছে, so multiply কৰিলে cos square x. So cos square x আমি কি লিখিব পাৰো 1 minus sin square x into dx. ঠিক আছে? So ইয়াৰ পৰা আমি কি পাম চোৱা minus cos x sin to the power n minus 1 into x plus এতিয়া আমি এই ব্ৰেকেটটো ওপেন কৰি দিম n minus 1 integration. So এই দুটা টার্ম মাল্টিপ্লাই কৰি পেলাই ফাইনালি ব্ৰেকেটটো ওপেন কৰিলে কি পাম n minus 1 integration sin to the power n minus 2 into x dx minus demon কৰিবা sin to the power n minus 2x into sin square x কৰিলে আমি কি পাম integration n minus 1 into integration sin to the power n dx. So ঠিক আছে, so ইয়াৰ পৰা আমি কি পাম চোৱা minus cos x sin to the power n minus 1 x plus n minus 1 integration sin to the power n minus 2 x into dx minus n minus 1 into so integration sin to the power n x dx আমি কি এজিউম কৰিছিলো in এজিউম কৰিছিলো. so ইয়াত আমি কি লিখিম integration sin to the power nx dx অৰ ঠাইত লিখিম in. so এতিয়া এই টার্মটো আমি লেফট হ্যান্ড সাইডত শিফট কৰি দিম. তো শিফট কৰিলে কি পাম অলরেডি in আছিলে লেফট হ্যান্ড সাইডত. so in plus n minus 1 into in equal to minus cos x sin to the power n minus 1 x plus n minus 1 into এই টার্মটো ঠাইত আমি কি লিখিব পাৰো ইন্টিগ্রেশন sin to the power n minus 2 x dx অৰ ঠাইত লিখিব পাৰো I n minus 2. so এটো কিয় কাৰণে লিখিছো চোৱা যেহেতু আমি এজিউম কৰিছিলো in equal to integration sin to the power n x dx, right? so I n minus 2 কি হ'ব I n minus 2 just n অৰ ঠাইত n minus 2 ৰিপ্লেস কৰিলে হ'ব. তো আমি কি পাও I n minus 2 equal to integration sin to the power n minus 2 x into dx. ঠিক আছে, তো ফাইনালি আমি কি পাও চোৱা in to কমন লৈ লম. in কমন ললে 1 plus n minus 1. তো রাইট হ্যান্ড সাইডত থাকিব minus cos x sin to the power n minus 1 x plus n minus 1 I n minus 2. okay, so ইয়াতে 1 আৰু 1 ক্যান্সেল যাব. তো কি থাকিব n into in right hand side থাকিব minus cos x sin to the power n minus 1 x plus n minus 1 into in minus 2. so finally আমি কি পাও in equal to minus cos x sin to the power n minus 1 x plus n minus 1 in minus 2. so ইয়াত divided by n কৰিব লাগিব যেহেতু n টো আমি রাইট হ্যান্ড সাইডত লৈ যাম. so ইয়াত মাল্টিপ্লাই হৈছে, so রাইট হ্যান্ড সাইডত লৈ গলে ডিভাইড হৈ যাব. so কি পাও আমি in equal to minus cos x sin to the power n minus 1 x divided by n plus n minus 1 into in minus 2 divided by n. so this is the required
reduction formula. So this is the required reduction formula for integration sine to the power n x into dx. Okay, so in this way you can also find a reduction formula for कार कारणे find out কৰিব পাৰিবা integration cos to the power nx into dx. So in this মানে similar way you can find. So মই sin to the power n x dx integration sin to the power n x dx or কাৰণে reduction formula find out কৰিবলৈ যেটো process use কৰিলো. So same process use কৰি তোমালোকে integration cos to the power n x dx or কাৰণে reduction formula to find out কৰিব পাৰিবা. Okay.